চাওক জুবিন গাৰ্গক ন্যায় প্ৰদানৰ নামত SIT গঠন কৰি যি ধৰণে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভেলকিবাজি কৰি আছে আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আপোনালোক সকলোৱে জানে যে যি সময়ত SITয়ে তদন্ত কৰিছোঁ বুলি কৈ যি ভেকুমনা ৰচিছে, আমি কৈ আছিলোঁ যে তাত ছিংগাপুৰত যিসকল প্ৰৱাসী অসমীয়া আছে তেখেতলোকক তদন্ত আওতালৈ আনিব লাগে, তেখেতলোকক সোধপোছ কৰিব লাগে। কিন্তু ইয়াত আচলতে ওলোটা এটা ঘটনা হোৱা পৰিলক্ষিত হৈছে। আপোনালোকে জানে যে যিকেইজন বিজেপিৰ ধেমাধৰা, যিকেইজনে বিভিন্ন সময়ত নিজকে বুদ্ধিজীৱী বুলি পৰিচয় দিয়ে, তেখেতলোকে সাংস্কৃতিক কৰ্মী বুলি পৰিচয় দিয়ে, বিভিন্ন সময়ত তেখেতলোকে নিজকে ডাঙৰ ডাঙৰ মানুহ বুলি পৰিচয় দিয়ে, তেনেকুৱা কেইজনমান মানুহক SITয়ে মাতি মতামত ল'ব খুজিছে। মতামত কাৰ ল'ব লাগিছিলে, কাক তদন্ত আওতালৈ আনিব লাগিছিলে? গতিকে এই যি আচলতে যি ভেলকিবাজি কৰি আছে SITয়ে, যি ধৰণে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুৱা এটা ৰাতি এটা যি ধৰণে তৰল মন্তব্য কৰি আছে ফেচবুক লাইভৰ যোগেদি, গতিকে আমি খুব আচলতে দুখিত যে অসমৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতক ন্যায় প্ৰদানৰ কাৰণে অসমীয়া আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। ইয়াতকৈ আচলতে লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। গতিকে যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ন্যায় প্ৰদান কৰিব নোৱাৰে, তেতিয়া তেখেতে মুখ্যমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰক। আৰু আমি পুনৰ কৈছোঁ যে যেতিয়ালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচী কাঠত নোলাব, তেতিয়ালৈকে আমাৰ এই যি সংগ্ৰাম, সেই সংগ্ৰাম অব্যাহত থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি অসমীয়া জাতিক জুখি চাব খুজিছে, তেন্তে এইটো আটাইতকৈ তেখেতৰ ডাঙৰ ভুল হ'ব। আমি পুনৰ কৈছোঁ যে যদিহে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক ফাঁচী কাঠত নোলোমায়, তেনেহ'লে আমি সমগ্ৰ অসমজুৰি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। প্ৰয়োজন হ'লে অসম অস্থিৰ কৰি তোলা হ'ব। মৃত্যুৰ পিছতে আজি যিহেতু অৱস্থা নমগনৰ দৰে কাৰ্যসূচী হাতত লৈছে, কি ক'বা? প্ৰথম কথাটো হৈ গ'ল চাওক, জুবিন গাৰ্গৰ দৰে এজন সত্তাৰ অসমীয়া জাতিৰ শ্ৰেষ্ঠ পুৰুষজনৰ ন্যায় বিচাৰিবলগীয়া কথাটোৱে আচলতে দুৰ্ভাগ্যজনক আৰু হতাশজনক কথা। আপোনালোকে দেখিব জুবিন গাৰ্গৰ ঘটনাটো সংঘটিত হোৱা আজি এমাহ হৈ গ'ল, কিন্তু মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ ইনচিডেণ্টটো যিমান ছিৰিয়াছলি ল'ব লাগিছিল, এই চৰকাৰখনেই হওক বা মুখ্যমন্ত্ৰীয়ে হওক এই ঘটনাটো সিমানটো ছিৰিয়াছলি লোৱা নাই। আপোনালোকে কিয়নো চাব, ছিংগাপুৰৰ যোনগৰাকী উচ্চ আয়ুক্ত, মুখ্যমন্ত্ৰীয়ে দিল্লীত বহি কথা পাতিছে। ছিংগাপুৰৰ উচ্চ আয়ুক্তজনৰ লগত বহি পেলাই কথা পাতিলে আচলতে নহ'ব। প্লেচ অফ অকাৰেঞ্চ, আচলতে য'ত ঘটনাটো সংঘটিত হৈছিল সেই ঘটনালৈ গৈ তথ্য প্ৰমাণ যোগাৰ কৰি আনি আচলতে আইনী প্ৰক্ৰিয়াটো আচলতে পানী নসৰকা হয় বা আচলতে দোষীয়ে যাতে কোনো সুৰুঙালৈ সাৰি যাব নোৱাৰে, এই বস্তুখিনিও কিন্তু মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব লাগিছিল। কিন্তু এইটো সময়ত আমি SITক আচলতে ছিংগাপুৰলৈ পঠিওৱাৰ মুখ্যমন্ত্ৰীৰ কোনো ধৰণৰ নিৰ্দেশনা বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খুব প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয় কথাটো চাব, আচলতে জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হ'ল তাৰ মূল কাৰণটোৱে আমি বৰ্তমান সময়ত সমগ্ৰ অসমবাসীয়ে অনুধাৱন কৰিব পাৰিছোঁ যে অৰ্থনৈতিক লেনদেন। এই অৰ্থনৈতিক লেনদেন আচলতে জুবিন গাৰ্গৰনো সিদ্ধাৰ্থ শৰ্মাৰ লগত কেনেকুৱা আছিল, এই বিষয়টোতো সাধাৰণতে জানিবলৈ হ'লে ইডিক যোগেদি আচলতে তদন্ত কৰাব লাগিছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটোও কোৱা নাই। গতিকে এই সমগ্ৰ ঘটনাটোত আমি ৰহস্যৰ গোন্ধ পাইছোঁ। আৰু তৃতীয় কথাটো আপোনালোকে চাব, বাক্সাত আচলতে কালি যি নহ'বলগীয়া ঘটনা সংঘটিত হ'ল, জুবিন গাৰ্গৰ ন্যায় বিচাৰি সাধাৰণ জনতাই আচলতে যিদৰে ওলাই গৈছিল, সেই ন্যায় বিচৰাৰ পাছত এজন পুলিচ বিষয়াই আচলতে যি বৰমতা দেখুৱালে, যি সাধাৰণ জনগণৰ ওপৰত তেখেতে ময়মতালি দেখুৱালে, এয়া কোনোপধ্যেই কিন্তু গ্ৰহণযোগ্য নহয়। এটা কথা কিন্তু মুখ্যমন্ত্ৰীয়ে মনত ৰখাটো ভাল, অসমৰ ৰাইজৰ তেজত প্ৰতিবাদী সত্তা সদায় আছে। আৰু এই প্ৰতিবাদী সত্তাটো যেতিয়া চূড়ান্ত পৰ্যায় ল'ব, মুখ্যমন্ত্ৰীয়ে কিন্তু বহি থকা চকীখন কিন্তু তেওঁলোকে বহি থাকিবলৈ আৰু 2024ত নাপাব। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আজি গোলাঘাটৰ পৰা এটা কথা স্পষ্ট ৰূপত কৈছোঁ, জুবিন গাৰ্গৰ আচলতে যি তদন্ত প্ৰক্ৰিয়া, জুবিন গাৰ্গৰ ন্যায়ৰ যি ব্যৱস্থা, এই ন্যায়ৰ ব্যৱস্থা স্বচ্ছ হ'ব লাগিব, পানীৰ দৰে স্বচ্ছ হ'ব লাগিব। আৰু যদিহে তেনেকৈ নহয়, মুখ্যমন্ত্ৰীক কিন্তু এটা কথা স্পষ্ট ৰূপত সকীয়াই দিছোঁ, আপুনি 2024ত কিন্তু অনাগত বিধানসভা নিৰ্বাচনত বহি থকা চকীখন কিন্তু আপুনি শান্তিৰে বহিবলৈ নাপাব, এই কথা স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।